পিছত আমি পিজি আৰু জিটিৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম, আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া ৰংমহলত, উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব, নতুন স্থানত। তাৰ বাবে আমি 100 বিঘা মাটি আবণ্টন কৰিছোঁ আৰু চৰকাৰে একুৱায়াৰ কৰিছে, অলৰেডি মাটি আমি লৈ লৈছোঁ। তেওঁলোকৰ ছিনিয়ৰিটিটো কাউণ্ট হ'ব ফৰ দ্য পাৰ্পাছ অফ প্ৰমোশ্যন। এওঁলোকৰ যোগ্যতা বেলেগ বেলেগ মানদণ্ড আছে। এইটো আমি এদিনতে বুজি পোৱা দিগদাৰ। UGCৰ যিটো যোগ্যতা, 2খন পেপাৰ দিব লাগে, ৰিচাৰ্চ দিব লাগে, ইমান লেকচাৰ কৰিব লাগে, গতিকে অধ্যাপকসকলে বুজি পাব। কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে। ইয়াত এপইণ্টমেণ্টৰ কথা কোৱা নাই, আমি পদোন্নতিৰহে কথা কৈছোঁ। হ'ব, আৰু কিবা আছে যদি ক'ব পাৰে। আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে। গতিকে মই ভাবোঁ যে ই 3-4 লাখৰ ওপৰত মানুহ আছিলে। কাৰণ মানুহ হিচাপ কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে, ফেঞ্চি বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে। ইণ্ডিয়ান এয়াৰফ'ৰ্চে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিছপ্লে কৰা নাছিলে। তেওঁলোকে এয়াৰফ'ৰ্চ ডে চিলেব্ৰেট কৰে, আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল, যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে, এই বছৰ গুৱাহাটীত কৰিছে, অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব। আমাৰ দৰে চহৰবিলাকত অহাৰ উদ্দেশ্য হ'ল যাতে আমাৰ যুৱক যুৱতীয়েও এয়াৰফ'ৰ্চত জইন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। আজিৰ গোটেই শ্ব'টোৰ উদ্দেশ্য, বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে, অলপমান মানুহক এণ্টাৰটেইন কৰিছে। উদ্দেশ্যটো এণ্টাৰটেইন নহয়, উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰফ'ৰ্চত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা। গতিকে গোৰখপুৰত যেতিয়া কৰিছিলে, গোৰখপুৰৰ পৰাই এয়াৰফ'ৰ্চত আবেদন কৰা ল'ৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিলে। গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে ই অসমৰ যুৱক যুৱতীক এয়াৰফ'ৰ্চত যোগদানৰ বাবে উৎসাহিত কৰিব। सर, बिहार में आपने प्रचार किया, आपकी लोकप्रियता तो यहाँ से बहुत ज़्यादा बिहार में और पूरे देश में हो गई है, और बहुत सारा क्लिप काट काट के आपका स्पीच सुनाया जा रहा है। आज अंतिम दिन था सेकेंड फेज का, तो क्या लगता है आप वहाँ से जाके देखिए, मैंने 8 सभा किया। पार्टी ने और सभा करने के लिए बोला था, लेकिन पहले ही ये एयर शो फिक्स था और निर्मला सीतारमण जी का भी विजिट फिक्स था। तो मैं नॉर्मली जितना करता हूं मैं कर नहीं पाया। जहां जहां मैं गया हूं रेस्पॉन्स तो अच्छा है, लेकिन बिहार का बारे में इसका एग्जिट पोल क्या है क्या नहीं है मैं बहुत ज़्यादा ध्यान नहीं दिया। इसलिए आसाम में एक का ऊपर एक हमारा एक्टिविटी चल ही रहा है, लेकिन पार्टी का ये मानना है कि इस बार बहुत अच्छा परिणाम आने वाला है। एंड पार्टी को लगता है कि इस बार बहुत अच्छा माहौल है। और आपको ये भी मालूम है कि बिहार में अभी सबसे जो लोकप्रिय स्कीम जो है वो भी स्कीम असम से ही गया है। जो स्कीम का बारे में पूरा देश भर में चर्चा है, ये स्कीम तो असम से ही शुरू किया था। तो ये भी अभी जो लाडली बहना हो या जो बिहार का स्कीम हो, ये सारे स्कीम हमारा ही अधिकारी जाके प्रेजेंट करके हम लोगों ने दिखाया था। ये तो स्कीम के लिए मैं खुद ही प्रेजेंट किया था बिहार का अधिकारीगण को। तो कहीं ना कहीं असम इज सीन एवरीवेयर। मैं জানাত 15-20 বছৰ হৈছে। নদীৰ পাৰ 10 বছৰটো হৈ গ'ল। এইটো মই আৰম্ভ কৰিছিলোঁ 2002। তাতে বহুত কৰিব পাৰে, এখন জুডিচিয়েল মিউজিয়াম কৰিব পাৰে বা ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যন চেণ্টাৰ হ'ব পাৰে, কাষতে গেষ্ট হাউচ হৈছে, কনভেনশ্যন হৈছে। চ'
অসমক আমি এখন ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যনৰ কাৰণে এটা ডাঙৰ চেণ্টাৰ কৰি গঢ়ি তুলিব পাৰোঁ ভাঙাৰটো প্ৰশ্ন নুঠে আৰু সেই বিল্ডিংটোত হাইকোৰ্টটো ইমান সুবিধাজনক নহয় কিন্তু গোটেই ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেটৰবিলাক আমি ইয়াত বহুৱালে বহুত দেশ বিদেশৰ কোম্পানীয়ে আৰ্বিট্ৰেশ্যনবিলাক ইয়াতেই কৰিব তাৰপিছত গুৱাহাটী হাইকোৰ্টখন দেশৰ অতি পুৰণা হাইকোৰ্ট বহুত জাজমেণ্ট আছে আমি ইয়াত লাইব্ৰেৰী মিউজিয়াম এটা কৰিব পাৰোঁ বহুত সম্পত্তি আছে এতিয়া মেইন বিল্ডিঙত এটা ৰুমত লাইব্ৰেৰী এটা বনোৱা আছে তাতে আমি ডাঙৰ কৰি লাইব্ৰেৰী বনাব পাৰোঁ গতিকে সেই বিল্ডিংটোৰ আৰু চৰকাৰী বিল্ডিংটোতো ক'তো এনেই ৰখি নাযায় গতিকে চৰকাৰী বিল্ডিংটো আমাক লাগিয়ে থাকে গতিকে তাতে কোনো মই নাভাবোঁ যে সেইটো বিল্ডিং কি হ'ব সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে বহুত ভাল কামেই হ'ব তাৰ পৰা আমি সতী ৰাধিকাৰ পৰা কামাখ্যালৈকে যোৱাৰ কাৰণে আমাৰ প্লেন আছে মাজত যিখিনি বাল ভৱন আদি আছে প্লেনেটৰিয়াম আছে তাকতো গুচাব নোৱাৰি কিন্তু তাৰ পিছফালদি আমি লিংক কৰিব পাৰোঁ গতিকে আমাৰ প্লেনিং আছে আৰু তাৰ কাৰণে কাম কৰি আছে কিন্তু প্লেনেটৰিয়ামটো উঠাই আনিলে মানুহে ভাল নাপাব তাতে আছুৰ কাৰ্যালয় এটাও আছে সেইটো উঠাই আনিলে মানুহে ভাল নাপাব আৰু ব্ৰহ্মপুত্ৰ গেষ্ট হাউচটো তাতে বনিছে গতিকে এই তিনিটাটো থাকিব চিফ জাষ্টিছৰ ঘৰটো আছে কিন্তু সেইখিনিৰ ক্ষেত্ৰত আমি পিছফালৰ পৰা কানেক্ট কৰিব পাৰিম যেনেকৈ সতী ৰাধিকাহান্তিত ইমানমান আছিল আমি তাক পাইল কৰিহে ডাঙৰ কৰিছোঁ গতিকে আমাৰ পিছফালদি একেবাৰে কামাখ্যালৈকে লগ লগোৱা আমাৰ এটা প্লেনিং আছে সময় লাগিব 5-6-7 বছৰ লাগিব কিন্তু লাহে লাহে আমি কৰি যাম এই জানুৱাৰী মাহত আমি ইটো পাৰ্ট উদ্ঘাটন কৰিম যিটো য'ত পুৰণা ডিচি আছিলে তাতে শৰাইঘাটৰ ৰণস্মৃতি এটাও হ'ব লাচিত বৰফুকনৰ লগত কোন কোন সেনানী আছিল অথেণ্টিক চ'ৰ্চেদি আমি নামবিলাক দিম তাতে কিমান নাম আহিছে কিমান নাম তাৰমানে লাচিত বৰফুকনৰ যুদ্ধত নদাই ভদাই এনেকুৱা কৰি আমাৰ কি মিৰি নহয় নহয় আমাৰ যিজন মেইন আছিলে আছে আমাৰ মই চাই দিছোঁ নামকেইটা বহুত সেনানীৰ আমি সেনাপতিৰ নাম আমি নাজানো গতিকে সেই গোটেইবিলাকৰ নাম এটা স্তম্ভত অংকিত হ'ব নাই এতিয়াতো ৰূপনগৰত যাব ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম এতিয়া ডিচি অফিচটো ৰূপনগৰত যাব বিল্ডিং আমাৰ হৈ গ'ল ফেব্ৰুৱাৰীত আমি ষ্টাৰ্ট কৰিম কমিশ্যনাৰ অফিচ ইয়াত হ'ল ডিচি অফিচ ইয়াত হ'ল গোটেইবিলাক ধুনীয়াকৈ ছেভ হৈ গৈ আছে হেঙেৰাবাৰী বিল্ডিংটো খাদী বৰ্ডৰ গতিকে আমি ভাড়াতহে লৈ আছোঁ গতিকে খাদী বৰ্ডক আমি ঘূৰাই দিব পাৰোঁ নহ'লে আৰু কোনোবা গভৰ্ণমেণ্ট অনুষ্ঠান আহিলে তাত আমি ৰাখিব পাৰোঁ সেইটো আমাৰ বিল্ডিং নহয় এইটো